13 চনত মই চাৰিলামৰ জীৱিকা সখী হিচাপে কাম কৰিলোঁ। 13 চনৰ পৰা মই 22 চনলৈকে কৰিলোঁ চাৰিলামৰ জীৱন ডেকাপাম গাঁও পঞ্চায়তৰ জীৱিকা সখী হিচাপে। তাৰপিছত বহুত নানা ধৰণৰ আমি মহিলাৰ মাজত কাম কৰি কিনি দুখ সুখীৰ মাজেৰে বা দিনবোৰ পাৰ হৈ গ'লোঁ। এই যে আপুনি ক'লে এটা দৰিদ্ৰ পৰিয়ালৰ পৰা যিহেতু আপুনি আহিছে আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা আহিও আপুনি বৰ্তমান এগৰাকী মহিলা হিচাপে গাঁও প্ৰধানৰ দায়িত্বত আছে, হয়নে? এই গাঁও প্ৰধানৰ যেতিয়া দায়িত্বত থাকে তেতিয়াহ'লে বিভিন্ন ধৰণৰ তিতা কেহা বিভিন্ন অভিজ্ঞতা পোৱা যায়। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা আছে? এইটো কথাই মই সুধিব বিচাৰিছোঁ, যেতিয়া এক্সিডেণ্টৰ কেছ এটা আপুনি পায় তেতিয়া আপোনাৰ কেতিয়াবা ভয় লাগে নেকি? এনেকুৱা হয় নেকি? কাৰণ বহুত দেখিব পোৱা যায়, হয়নে? নহয়, যেতিয়া এক্সিডেণ্ট কেছত ওলাওঁ তেতিয়া আমি আমাৰ মনটো মানে শক্তিটো আহে। মানে আপোনালোকৰ ঘৰৰ মুখেদি এটা ৰাষ্ট্ৰীয় ঘাইপথ গৈছে আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথটো যাওঁতে কোনোবা জোপা 100 বছৰ, কোনোবা জোপা 150 বছৰ এনেকুৱা ডাঙৰ ডাঙৰ গছ কটা গৈছিলে। সেইটো সময়ত আপোনালোকে খুব দুখ প্ৰকাশ কৰিছিলে, হয়নে? উন্নয়ন আমাক লাগে, কিন্তু গছবিলাকতো লাগে আমাক, হয়নে? এই ক্ষেত্ৰত আপুনি কি ক'ব? চৰ্চা দা নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি আমি বিশেষ এটি অনুষ্ঠান লৈ আহিছো আৰু এটা ব্যতিক্ৰমী অনুষ্ঠান। এই অনুষ্ঠানটোত উপস্থিত আছে আমাৰ মাজত এগৰাকী ব্যতিক্ৰমী ব্যক্তি আৰু সেইগৰাকী হৈছে সুমলতা দলে। আৰু সুমলতা দলে বাইদেউক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। নমস্কাৰ। হয় হয় বাইদেউ, আপোনাৰ জীৱন সংগ্ৰামৰ কথা পাতিম। আপোনাৰ প্ৰথমতে আমি প্ৰথম আপোনাৰ শৈশৱ মানে ল'ৰালি কালটো কেনেদৰে অতিবাহিত কৰিছিলে আপুনি? মই ল'ৰালি কালত বহুত দৰিদ্ৰ পৰিয়ালৰ ছোৱালী আছিলে। তাৰপিছত মই এনেই দেউতাই একো চাকৰি বাকৰি নাই। তাৰপিছত দেউতাই এনেকুৱা খোলা ডিব্ৰুগড় তাত গাহৰি বেপাৰ কৰিছিলে। তাৰপিছত মই ঘৰৰে ডাঙৰ জীয়ৰী, ডাঙৰ ছোৱালী আছিলে। তাৰপিছত মই 2টা ভাই, 2জনী ভনী আছিলে। সিহঁতৰ কাৰণে মই সৰুৰ পৰা স্কুলো যাওঁ আৰু দিনত এই ভাই ভনীবিলাকক মই সুৰক্ষা দিবৰ কাৰণে মই পুৰুষৰ নিচিনা নিজে খেতি লাগিছিলোঁ। তাৰপিছত মই যেতিয়া স্কুল যাওঁ খোলা সময় বন্ধ সময় মই কামতে ব্যস্ত হৈ আছিলোঁ। সিহঁতক এনেকৈ মই দেউতাৰ বদলি মই ল'ৰাও আছিলে ছোৱালীও আছিলে। তাৰপিছত মই এই ভাই ভনীবিলাকক মই নিজে মা আৰু পাপাৰ নিচিনাকৈ মই ডাঙৰ দীঘল কৰি সিহঁতক উঠালোঁ। তাৰপিছত এনেকৈ গৈ মই যেতিয়া মই 28 বছৰ হৈছোঁ তেতিয়া মই বিবাহ পাশত আবদ্ধ হ'লোঁ। তাৰপিছত মোৰ মালিকৰ ঘৰত 2জনী মা আছিলে দেউতা। তাৰপিছত 11জনী জীয়ৰী আছিলে, 2জন দাদা আৰু মোৰ মানুহজন। চবতকৈ নমলীয়া হয়। তাৰপিছত বিয়া সোমোৱাৰ লগে লগে বহুত দিনবোৰ কষ্টৰ মাজত অতিবাহিত কৰিলোঁ। মালিকে মোৰ বিকলাংগ, কিন্তু মালিকৰ ঘৰত যেনেকৈ কাম কৰি আহিছিলোঁ মই মালিকৰ ঘৰতো মালিকক ল'ৰা নিচিনা থৈ মই ল'ৰা ছোৱালী যত্ন কৰি মই নিজে স্বামীও হয়, মই নিজেও স্ত্ৰীও হৈ মই ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলোঁ। তাৰপিছত যেতিয়া মই 13 চনত মই চাৰিলামৰ জীৱিকা সখী হিচাপে কাম কৰিলোঁ। 13 চনৰ পৰা মই 22 চনলৈকে কৰিলোঁ চাৰিলামৰ জীৱন ডেকাপাম গাঁও পঞ্চায়তৰ জীৱিকা সখী হিচাপে। তাৰপিছত বহুত নানা ধৰণৰ আমি মহিলাৰ মাজত কাম কৰি কিনি দুখ সুখীৰ মাজেৰে বা দিনবোৰ পাৰ হৈ গ'লোঁ। তাৰপিছত যেতিয়া মালিকে শাৰীৰিকভাৱে অক্ষম হোৱাৰ কাৰণে সি যেতিয়াকৈ গাঁও প্ৰধান আমাৰ দেউতা গাঁওবুঢ়া আছিলে, সি ঢুকালে। তাৰপিছত সেই গাঁওবুঢ়া অস্থায়ীভাৱে চলাই আছিলে।
সেই অলপ শাৰীৰিকভাৱে হোৱাৰ কাৰণে 2022 চনত মই গাঁও প্ৰধান হিচাপে মই যোগদান কৰি কিনি বৰ্তমান মই গাঁও প্ৰধান হিচাপে কাম কৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন তাত কাম কৰি জীৱিকা অভিযান তাত কাম কৰি আছিলে আপুনি হয়নে? তাৰপিছত তাত ৰিজাইন দি এতিয়া বৰ্তমান গাঁও প্ৰধান হিচাপে কাম কৰি আছে। গাঁও প্ৰধান হিচাপে কাম কৰি আছে। আৰু আপুনি এই গাঁও প্ৰধান হিচাপে যিহেতু কাম কৰি আছে আৰু মই জনাত আপুনি যোনবিলাক গ্ৰামাঞ্চলৰ মহিলা থাকে তেখেতলোককো বিশেষভাৱে স্বাৱলম্বী আপুনি কৰিছে হয়নে? তাঁত বোৱাৰ লগতে বিশেষ তেনেকুৱা আৰু আপোনালোকৰ এই মিচিং যোনবিলাক কাপোৰ চাদৰ মেখেলা বুলি কয় ইয়াৰ চাহিদা বহুত আছে বজাৰত, এইখিনিও আপুনি কৰিছে বুলি আমি জানো। এইখিনি কেনেদৰে আগবঢ়াই নিছে? আমি যিটো নেকি প্ৰধানমন্ত্ৰী বন্ধন বিকাশ কেন্দ্ৰ এটা আছে আমাৰ, সেই কেন্দ্ৰৰ যোগেদি আমি নানা ধৰণৰ প্ৰশিক্ষণ পাইছোঁ। তাৰপিছত এই প্ৰশিক্ষণৰ দ্বাৰাই আমি আচাৰ বনোৱা আমি কাম ইয়াতে নিজৰ কেন্দ্ৰতে কৰোঁ। তাৰপিছত আমি মমবাতি তাতে বনাইছোঁ, চাবোন আৰু ধূপকাঠি, মিঠাই আৰু আমি আদাৰ পৰা আমি তৈয়াৰ কৰা আচাৰ বনাইছোঁ। আৰু নানা ধৰণৰ আমি যিমানখিনি টেঙামূলক জাতি সেইবিলাকৰ ওপৰত আমি আচাৰ বনাওঁ। আৰু যিটো নেকি আমাৰ অফিচৰ ফালৰ পৰা আমাক জেকাৰ মেচিন দিছিলে, সেই জেকাৰ মেচিনৰ পৰা আমি এতিয়া কাপোৰ বনাই আমি নানা ধৰণৰ কাপোৰ বিক্ৰী হ'বলৈ আমি সক্ষম হৈছোঁ। আৰু আপুনি ইয়াৰ লগতেও আপুনি বাৰিষা দিনত হওক নাইবা খৰালি দিনত হওক বিভিন্ন ধৰণৰ খেতি কৰে হয়নে? বহু খেতি কৰে। কেনেকুৱা ধৰণৰ কি খেতি কৰে? আমি বাৰিষাত আমি ভোট জলকীয়া খেতি কৰোঁ। তাৰপাছত আমি যেতিয়া খৰালি দিন বাৰিষা হয় তাৰপিছত আমি ধান ৰুওঁ। আৰু ধান ৰুই উঠাৰ লগে লগে আমি তিল পেলাওঁ, মাটিমাহ পেলাওঁ। তাৰপিছত আৰু আমি তাৰ বাৰীতে আৰু লগতে আমি হালধি আদা এইবিলাক ৰুওঁ। সেইবিলাক আমি নিজৰ বাৰীতে ৰুই আমি নিজে কৰি পেকেটিং বনাওঁ। যে আপুনি ক'লে এটা দৰিদ্ৰ পৰিয়ালৰ পৰা যিহেতু আপুনি আহিছে আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা আহিও আপুনি বৰ্তমান এগৰাকী মহিলা হিচাপে গাঁও প্ৰধানৰ দায়িত্বত আছে হয়নে? এই গাঁও প্ৰধানৰ যেতিয়া দায়িত্বত থাকে তেতিয়াহ'লে বিভিন্ন ধৰণৰ তিতা কেহা বিভিন্ন অভিজ্ঞতা পোৱা যায়। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা আছে নেকি? হয়, এতিয়া যেতিয়া আমি সমাজখন চলাবলৈ লওঁ গ্ৰাম্য অঞ্চলত বেছি সেই কিবা কিটা থাকে আৰু যিমানখিনি ভাল কাম কৰিলেও সেই যদি মোৰ পৰা অলপ আঁতৰত গুচি যায়গৈ কেতিয়াও ভাল নাম নাপায়। আৰু যিমানখিনি শুদ্ধ কাম কৰিব বিচাৰিলেও শুদ্ধ পথত নাযায় বুলি কয়। কিন্তু যেতিয়া এই গাঁও প্ৰধান দায়িত্বকণ মই গ্ৰহণ কৰিলোঁ, গ্ৰহণ কৰাৰ লগে লগে আমি তিতা মিঠা টেঙা চব পাব। কিন্তু যিমান দিন কাৰ্যকাল আছে সেই কাৰ্যকাল এইবিলাক সহ্য কৰি সমাজখনক আৰু গঢ় লোৱাৰ চিন্তাটো কৰিব লাগিব। মই যদি এই তিতা টেঙা কেঁহাবিলাক পোৱাৰ পিছত যদি সেই কাম নকৰোঁ বুলি যদি মই আদা ৰাস্তাতে এৰি দিওঁ তেতিয়া মোৰ মানৱতাৰ একো মূল্য নাথাকিব। হয়, আৰু তেনেদৰে আপুনি বহুতো মানৱ সেৱাও কৰি আহিছে। হয়, আৰু বৰ্তমান আপুনি এগৰাকী স্বাৱলম্বী মহিলা, নিজৰ ভৰিৰ ওপৰত নিজে ভৰি থৈ কথা ক'ব পাৰে হয়নে? আৰু স্বাৱলম্বী মহিলা। আৰু এনেকুৱা হৈছে নেকি আপুনি যিহেতু গাঁও প্ৰধান কৰি আছো বুলি কৈছে, গাঁও প্ৰধানৰ বহু এনেকুৱা কেছ আহে, সেই কেছবিলাকৰ কেনেকুৱা ধৰণৰ কি আহে? কেছবিলাক আচলতে তেনেকুৱা হয়, যিটো নেকি গাঁৱত ঘৰ স্বামী স্ত্ৰীৰ বিবাদৰ কেছ আহে, মাটি বাৰীৰ কেছ আহে, এক্সিডেণ্টৰ কেছ আহে। এইটো কথাই মই সুধিব বিচাৰিছোঁ, যেতিয়া এক্সিডেণ্টৰ কেছ এটা আপুনি পায় এতিয়া আপোনাৰ কেতিয়াবা ভয় লাগে নেকি? এনেকুৱা হয় নেকি? কাৰণ বহুত দেখিব পোৱা যায় হয়নে? নহয়, যেতিয়া এক্সিডেণ্ট কেছত ওলাওঁ তেতিয়া আমি বেছি আমাৰ মনটো মানে শক্তিটো আহে। সেই যে এক্সিডেণ্ট হৈ সি দুৰ্ঘটনাত পতিত হ'ল, সেই পতিত মানুহজনৰ আত্মাটো কেনেকুৱা তাৰ আত্মাটো শান্তি হ'ব বা কেনেকুৱা সি য'ত থাকিলে সি শান্তিৰে তাৰ আত্মাটো থাকিব বুলি আমি তাৰ আত্মাটো আমি আপডাল কৰোঁ। আৰু লগতে এক্সিডেণ্ট হৈ ইয়াত যদি পৰি থাকে সেই যদি গাৰ্জেন নোলায় সেই গাৰ্জেন নোলোৱা ব্যক্তিজনক আমি
মেডিকেললৈ নিজে লৈ যায় 108খন মাটিখিনি আপুনি নিজে লৈ যাওঁ মেডিকেলত। হয়, এইখিনিতো বহুত মহান কাম কৰি আছে আপোনালোকক শলাগিবই লাগিব নিশ্চয়। এতিয়া অন্য এটা বিষয়লৈ আহোঁ যে এইবিলাকৰ লগতে আপুনি যিহেতু এগৰাকী মিচিং মহিলা হয়নে, আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ পৰম্পৰা আছে। আপোনালোকৰ কেনেকুৱা পৰম্পৰা আপোনালোকে মানি চলিছে বৰ্তমান সময়ত? আমি মিচিং জাতিৰ হ'লেও আমি মাঘৰ বিহু আমি এই আদিম যুগৰ পৰা আমি আমাৰ ককা দেউতাহঁতে পালন কৰি আহিছে। যদি আমি তাত যেনেকৈ আমি মাঘৰ উৰুকাৰ দিনা আমি মেজি পাতোঁ, মেজি পাতি আমি তাৰ পিছদিনাখন আমি ৰাতিপুৱা কুকুৰা এটা দিয়াৰ লগে লগে গা পা ধুই আমি মেজিখন জ্বলাওঁ। তেতিয়া আমি তাত এনেই সান্দহ বনাওঁ, পিঠা বনাওঁ, তিলৰ লাড়ু বনাওঁ। লগতে আমি এই মিঠা আলুবিলাক বইল কৰোঁ। আমি আপং বনাই কিনি তাতো আমি এই আমাৰ গাঁৱৰে আমাৰ অতিথিসকলক আমি আপোনালোকৰ বিভিন্ন ধৰণৰ তেনেদৰে উৎসৱ হয়, যেনেকে পৰাগ উৎসৱ বুলি হয়নে, পৰাগ বুলি কয় ন, আৰু দদগাঁও একে নেকি? পৰাগটো আমাৰ এইটো উৎসৱ হ'লে এইটো আমাৰ যিটো নেকি পূৰ্বপুৰুষৰ পৰা যিটো নেকি আমাৰ মৰা মৃতকসকলক আমি তাত পিণ্ড দিয়া হয় পৰাগত। আৰু এইটো দদগাঁওটো যিটো নেকি আমি মানুহ মৃত্যু হয়, মৃত্যু হোৱাৰ পাছত আমাৰ জাতিটো এনেকুৱা আছে 3 দিন তিলনি কৰিব, তাৰপিছত আমি চোৱা হয় বুলি সুচিটো ভাঙিব। তাৰ পাছত এবছৰলৈকে কিছুমানে থয়, কিছুমানে 10 বছৰলৈকে থয়, কেতিয়াবা কিছুমানে 5 বছৰলৈকে থয়। এনেকুৱাকে থৈ আমি এজনৰ দদগাঁও নকৰে, আমি 3-4জন বা 5জনলৈ মৃত্যু হ'লে আমি জমা কৰি একেলগে আমি দহা কৰোঁ। সেইটো দহাটো বেলেগ, পৰাগটো বেলেগ। আৰু লিগাং আছেই, আলি লিগাং হয়নে? লিগাংটো কেনেদৰে পালন কৰে? আমি লিগাংটো ফেব্ৰুৱাৰী মাহৰ আমাৰ যিটো নেকি ফেব্ৰুৱাৰী মাহ ফাগুন মাহ কয়, কিন্তু ফাগুন মাহৰ প্ৰথম যিটো নেকি বুধবাৰটো, এই বুধবাৰটোক আমি আলি আই লিগাং বুলি আমি ধৰোঁ। সেই আলি আই লিগাং দিনা আমি যেনেকৈ আমি পৰাগটো আগত আমি খাওঁ, যেতিয়া পৰাগ খাব নোৱাৰাৰ মাজত আমি সেই আলি লিগাং পৰাগৰ নিচিনাকৈ আমি সৰুকৈ নিয়মিত কৰি কিনি পালন কৰোঁ। তেতিয়াও আমি সূৰ্য চন্দ্ৰ তৰা বায়ু অগ্নি চব কেনে হাকি কৰি কিনি সেই আলি লিগাঙৰ দিনা আমি পিণ্ড দিওঁ। আৰু যিহেতু লিগাঙলৈ আহিছোঁ হয়নে, এতিয়া বাইদেউৰ পৰা এটা আমি অকণমান লিগাঙৰ গানৰ কলি মিচিঙতে অকণ শুনিব বিচাৰোঁ। মই তেনেকৈ গানটো গাব নাজানো, কিন্তু কেতিয়াবা অকলে থাকিলে গুণগুণাওঁ আৰু অকণমান গুণগুণাই দিয়ক, আমাৰ দৰ্শকসকলেও ভাল পাব। জয়মতী গোদা পানীত বকুল ধুন লেনাইয়া বিপক কি মাৰা মাপসি পক mana mana dite yang bila bikiti tura dulayok komienmo ঠিক আছে, খুব সুন্দৰ, খুব ধুনীয়া এটা গীত শুনালে আমাক। আৰু এতিয়া এটা কথা সুধিম আপোনাক যে আপুনি জীৱনত বহুত কিবা কিবি কৰিলে, বহুত শিকিলে হয়নে জীৱনটোত, প্ৰায় জীৱনৰ বিয়লি বেলা বুলি ক'লেও বেয়া নহয়। এতিয়া আমাৰ যোনসকল নৱপ্ৰজন্ম উঠি আহিছে, যোনসকল ল'ৰা ছোৱালী উঠি আহিছে, সেই ল'ৰা ছোৱালীসকলে কেনেদৰে জীৱনটো আগবঢ়াব লাগে বুলি আপুনি ভাবে? আচলতে এই যিটো নেকি ল'ৰা ছোৱালী এতিয়া উঠি আহিছে, সিহঁতৰ জীৱনটোলৈ এনেকৈ চিন্তা কৰিব লাগিব, অকল মোৰ জন্ম কৰা ল'ৰা ছোৱালী মোৰ নহয়, এই অঞ্চলৰ যিমানখিনি ল'ৰা ছোৱালী আছে মোৰ বুলি ভাবিব লাগিব। আৰু যোনজন ল'ৰা ছোৱালী পঢ়িবলৈ ইচ্ছুক আছে, সেই দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী আছিলে যদি আমি মাক হিচাপে বা গাঁৱৰ বা এই এলেকাৰ মুখ্য হিচাপে সিহঁতক গৰিহণা যোগাব লাগিব। আৰু সিহঁতক আৰু
সিহঁতে যদি যাৰ নেকি ল'ৰা ছোৱালী এতিয়া মাক নাই বা দেউতাক নাই, সেই ল'ৰা ছোৱালীবিলাকক আদৰি আনি কিনি সিহঁতক আগবঢ়াই নিব লাগিব, ভাল ৰাস্তাত লৈ যাব লাগিব। হয় হয়। বৰ্তমান যিহেতু দেখা যায় নগৰ অঞ্চলবিলাকত বিশেষকৈ ল'ৰা ছোৱালীবিলাক নিচাৰ প্ৰতি আসক্ত হৈছে, হয়নে? বিভিন্ন জেগাত দেখিবলৈ পোৱা যায়। আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে আজিকালি পৰিৱেশ বহুত বেয়া। বায়ুৰ পৰা হয়নে নাই সেই ল'ৰা ছোৱালী মা দেউতাকৰ ব্যৱহাৰৰ পৰা হয় না, আজিকালি যিবিলাক নেকি ল'ৰা ছোৱালীয়ে নিচা বস্তু সেৱন কৰে, সেই সেৱনটো অলপ গাৰ্জেন হিচাপে সেই ল'ৰা ছোৱালীক অলপ দায়িত্বটো লোৱাটো গুৰুত্বপূৰ্ণ। আৰু সিহঁতক সেই আহিবলগীয়া দিনকালবিলাকলৈ চিন্তা কৰি কিনি সেই মা দেউতাকে যদি সেই ল'ৰা ছোৱালী মা দেউতাকৰ বা ডাঙৰ মানুহৰ বা ওচৰ চুবুৰীয়াৰ কথা নুশুনে, সিহঁতি সমাজখন এতিয়া সিহঁতক সকলোৱে মিলি বুজাই বহাই সিহঁতক ভাল ৰাস্তাত নিয়াৰ চেষ্টা কৰিব লাগিব। হয় হয়, খুব গুৰুত্বপূৰ্ণ কথা। আৰু বিশেষকৈ দেখা যায় যে ক্লাছ 9ৰ পৰা 12লৈকে ল'ৰা ছোৱালী বিশেষকৈ বেয়া হোৱা দেখা যায়, হয়নে? আৰু সেইটো সময়ত মাক বাপেকেই হওক, ওচৰ চুবুৰীয়া হওক, নিজৰ ল'ৰা বুলি ভাবি, নহয়নে? নিজৰ ল'ৰা ছোৱালী বুলি ভাবি গুৰুত্ব দিয়াটো খুবেই গুৰুত্বপূৰ্ণ। আৰু তেতিয়াহে আমাৰ সমাজখন এখন সুস্থ আৰু সবল সমাজ গঢ়িবলৈ আমি সক্ষম হ'ম। সেইটো কথাই কৈছে, নহয় জানো? বিভিন্ন ক্ষেত্ৰত মহিলাসকলক আগবঢ়াই নিয়াত সহায় কৰিছে, হয়নে? আৰু কেনেকুৱা ধৰণে আগবঢ়াই নিছে আপোনালোকে? মই জনাত আচাৰ বনাই, মিঠাতেল আপোনালোকে নিজে পেৰি ব্ৰেণ্ডিং কৰি বিক্ৰী কৰে। এই ক্ষেত্ৰত কেনেকে ধৰণে সহায় কৰিছে আপোনালোকে? আমি এনেকৈ সহায় কৰোঁ। আমাৰ কেন্দ্ৰত 30টা আমাৰ আত্মসহায়ক গোট আছে। তাত আমাৰ 300 গৰাকী মহিলাই কাম কৰি আছে। আমি এনেকুৱা ধৰণৰ কৰোঁ, আজি যদি আমি কিবা আচাৰ বনাবলৈ হ'ল যদি আমি এটা গোটক মাতো প্ৰথমতে, যেতিয়া সেই আচাৰকণ সিহঁতে এই গোটেই বনাব, তাৰপিছত নেক্সট এটা গোটক মাতো, তেতিয়া সিহঁতক বেলেগ এটা এনেকৈ তেল পেৰি কিনি সিহঁতে বটলত ভৰোৱা পৰ্যন্ত লেবেলিং লগোৱা পৰ্যন্ত সিহঁতক আমি লগাওঁ। তাৰপিছত আৰু নেক্সট দিনা এটা গোটক আমি মাতো, এটা সিহঁতে যদি কাপোৰৰ কাৰণে লগাই দিওঁ, সিহঁতক এই কাপোৰ গোটাব, তাৰপিছত টানিব, বৰ তুলিব, এনেকুৱাকৈ আমি সিহঁতক কাম কৰিব দিওঁ। আৰু এটা গোটেই বদল সলনি কৰি সিহঁতে কাপোৰটো বৈ, আমি যেতিয়া কাপোৰখন বৈ শেষ কৰোঁ সিহঁতক আমি বিক্ৰী কৰিবলৈ পঠাই দিওঁ। মোৰ এটা কথা এইখিনিতে খুব সুধিব মন গৈ আছে আপোনাক, আৰু মই সেইটো সময়ত আপোনাক দেখিছিলোঁ, আপোনাৰ চকু পানীও ওলাই গৈছিলে সেইটো সময়ত, হয়নে? আপোনালোকৰ যিহেতু ৰাস্তাৰ মানে আপোনালোকৰ ঘৰৰ মুখেগেদি এটা ৰাষ্ট্ৰীয় ঘাইপথ গৈছে, আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথটো যাওঁতে কোনোবা জোপা 100 বছৰ, কোনোবা জোপা 150 বছৰ, এনেকুৱা ডাঙৰ গছ কটা গৈছিলে। সেইটো সময়ত আপোনালোকে খুব দুখ প্ৰকাশ কৰিছিলে, হয়নে? উন্নয়ন আমাক লাগে, কিন্তু গছবিলাকতো লাগে আমাক, হয়নে? এই ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে এনেকুৱা হ'ল, সেই যেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে যেতিয়া বৰগছকেইটা আছিলে, সেই বৰগছকেইটা মোৰ ফাদাৰে লৈ ৰোৱা আছিলে। তাৰপিছত যেতিয়া আমাৰ দেউতাই মৰিছে যদিও আমি সেই গছ গছনিবিলাকক চাই আমি মৰা নাই বুলি ভাবি আছিলোঁ। যোনদিনাই সেই গছ গছনিবিলাকক কাটি তহিলং হৈ গ'ল, সেইদিনাই মই ভাবিলোঁ যে আজিৰ পৰা মোৰ দেউতা নাই আৰু ঢুকালে। তাৰপিছত যেতিয়া আমি গছ গছনি কাটো, তেতিয়া আমাৰ এই গছ গছনি কটাৰ লগে লগে আমাৰ পৰিৱেশটো নষ্ট হৈ যায়, আৰু তাৰপিছত চৰাই চিৰিকটি নাইকিয়া হৈ যায়, পোক পতংগ যিবিলাক পোক পতংগ চৰাই চিৰিকটি নাইকিয়া হোৱাৰ লগে লগে আমাৰ পোক পতংগটো বাঢ়ি আহে। পোক পতংগটো আমাৰ চৰাইবিলাকে খাই সিহঁতে আমাৰ জলবায়ুটো পৰিষ্কাৰ কৰি দিছিলে। তেতিয়া আমি যিমানখিনি এতিয়া অক্সিজেন, কিমানমান গছ আছিলে? আমাৰ 200ৰ ওপৰত আছিলে। আমাৰ 200ৰ ওপৰত আছিলে। আৰু গছ কেইজোপাৰ চাইজটো কিমান ডাঙৰ আছিলে?
ঔষধটো এতিয়া আছিলে, মই জনাততো 4-5জন মানুহে সাৱটি নোপোৱা গছ আছিলে হয়নে? হয় হয়, গোটেইখিনি পিপল গছ আছিলে নহয়? অকল পিপল গছ নহয়, পিপল গছটো বেছি আছিলে, তাৰ মাজতে নানা ধৰণৰ গছ আছিলে। হয়, বহুত দুখ লাগে আচলতে, দুখ লাগে। ইমানখিনি গছ যিহেতু কাটি শেষ কৰি দিছে হয়নে? উন্নয়ন সকলোকে লাগে, কিন্তু আমাক আমি জীয়াই থাকিবৰ কাৰণে গছো প্ৰয়োজন, আৰু ইজনৰ লগত সিজন ওতঃপ্ৰোত, তেতিয়াহে আমাৰ পৰিৱেশটো এটা সুস্থ সবল পৰিৱেশ হৈ জীয়াই থাকিব। ঠিক আছে বাইদেউ, আপোনাৰ লগত আমি আকৌ কথা পাতিম। বহু বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে, আৰু ইমানতে আজিৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।